আমাৰ নামনি অসমৰ চিডলি আৰু বঙাইগাঁও বিধানসভা সমষ্টিৰ উপনিৰ্বাচন অহা ছেপ্টেম্বৰ মাহত হ'ব আৰু ইতিমধ্যে আমাৰ কেপিএফ দলৰ মাজত আলোচনা হৈছে আৰু এই উপনিৰ্বাচনত চিডলি আৰু বঙাইগাঁৱত প্ৰাৰ্থিত্ব দিয়াৰ ক্ষেত্ৰত আমি কেপিএফ দলে চিন্তা চৰ্চা কৰিছোঁ। তৃতীয় কথাটো হ'ল কি, আমি বিভিন্ন সংবাদপত্ৰ আমি দেখিছোঁ যে একালৰ ছাত্ৰনেতা তথা প্ৰাক্তন আৰক্ষী বিষয়া বনজিৎ সিংহা ডাঙৰীয়াই অৱসৰৰ পিছত বঙাইগাঁও সমষ্টিত তেখেতে কংগ্ৰেছ দলৰ পৰা প্ৰতিনিধিত্ব কৰাৰ কথা আমি ব্যক্ত কৰিছে বা আমি জ্ঞাত হৈছোঁ। কিন্তু আমি বনজিৎ সিংহা ডাঙৰীয়া যিহেতু এগৰাকী জাতীয়তাবাদী আৰু আঞ্চলিক চিন্তা চৰ্চাৰ ব্যক্তি আছিল, গতিকে আমি বনজিৎ সিংহাক সৰ্বভাৰতীয় ৰাষ্ট্ৰীয় দলত যোগদান কৰাৰ পৰিৱৰ্তে তেওঁ যদি কছাৰী জনগোষ্ঠীক সঁচা অৰ্থতে ভাল পায়, তেনেহ'লে এই কছাৰী জনগোষ্ঠীটোক ৰাষ্ট্ৰীয়ভাৱে আগুৱাই যোৱাৰ ক্ষেত্ৰত তেখেতক কেপিএফ দলত যোগদান কৰি নেতৃত্ব ল'বৰ কাৰণে আমি আহ্বান জনাইছোঁ।